গীৰ গাই অসমৰ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত এইকেইদিন বহুল চৰ্চিত বিষয়টোৱে হৈছে গীৰ গাই। আহকচোন আমি তথ্যগতভাৱে গীৰ গাইনো কি এই সম্পৰ্কে অকণমান চিন্তা কৰি চাওঁ। কিন্তু মনত ৰাখিব, এইটো কোনো ধৰণৰ ৰাজনৈতিক ভিডিঅ' নহয়। যিহেতু ৰাজনীতি সম্পৰ্কে আলোচনা কৰা অসমৰ বহু চেনেল আছে বা বহু পেজ আছে, তেওঁলোকে অভিজ্ঞ ব্যক্তিসকলে এই সম্পৰ্কে আলোচনা কৰে। যিহেতু আমাৰ এই পেজটো নলেজ বেছ পেজ, গতিকে ছাত্ৰ ছাত্ৰীসকলক কিছুমান ইনফৰমেশ্যন দিবৰ বাবে আমি ভিডিঅ' বনাওঁ আৰু সেইবাবে আমাৰ ভিডিঅ'টোৱে কেৱল মাত্ৰ গীৰ গাই সম্পৰ্কীয় তথ্যবিলাকহে সামৰি ল'ব। গীৰ গাই হৈছে গুজৰাটৰ এক প্ৰকাৰৰ গৰু। এই গৰু ইমানেই বিখ্যাত যে ভাৰতৰ বিভিন্ন ঠাইৰ উপৰিও পৃথিৱীৰ বিভিন্ন দেশলৈ এই গীৰ প্ৰজাতিৰ গৰুবিলাকক ছাপ্লাই কৰা হৈছে। এতিয়া কথা হ'ল, এই গীৰ গাই নামটো আহিল ক'ৰ পৰা? কাজিৰঙা যেনেকৈ অসমৰ পৰিচয় বা অসম কাজিৰঙাৰ বাবে বিখ্যাত, ঠিক তেনেকৈ গুজৰাটৰ গীৰ হাবি নামৰ সেই হাবিখন বা সেই অৰণ্যখন গুজৰাটৰ এক নাম জ্বলা বস্তু, বা মানুহে সেই অৰণ্যখনৰ জৰিয়তেও বহুতোৱে লোকে গুজৰাটক চিনি পায়। গতিকে সেই গীৰ হাবিৰ নামেৰে সৈতে এই গৰুবিধৰ নাম গীৰ গাই দিয়া হৈছে। গীৰ গাই কিয় ইমান বিখ্যাত? কি কাৰণত অসমলৈ গীৰ গাই আনিবলগীয়া হ'ল? ইয়াৰ কাৰণ হ'ল, গীৰ গাই হ'ল খুব বেছি পৰিমাণে গাখীৰ দিয়া এক প্ৰকাৰৰ গাই গৰু। সাধাৰণতে এজনী গীৰ গায়ে 15 পৰা 20 লিটাৰ গাখীৰ দৈনিক দিয়ে আৰু কোনো কোনো ক্ষেত্ৰত তাতকৈ বেছিও হ'ব পাৰে, পৰিৱেশ পৰিস্থিতি মিলাই। একেবাৰে শেহতীয়া তথ্যটো হ'ল যে গীৰ গাইৰ পৰা 23 লিটাৰ পৰ্যন্ত গাখীৰ ইতিমধ্যে দুগ্ধ পালকসকলে আহৰণ কৰিবলৈ সক্ষম হৈছে, কিন্তু গড় হিচাপত গীৰ গায়ে 15 পৰা 20 লিটাৰ গাখীৰেই দিয়ে। এই গীৰ গাই বিখ্যাত হোৱাৰ দ্বিতীয় কথাটো হ'ল, গীৰ গাই শান্ত স্বভাৱ। কিছুমান প্ৰজাতিৰ গৰু আছে যিবিলাক গৰুৱে উৎপাদন খুব বেছিকৈ কৰিলেও, অৰ্থাৎ গাখীৰ খুব বেছিকৈ দিলেও সিহঁত খুব বেছি শান্ত প্ৰকৃতিৰ নহয়, কিন্তু তাৰ পৰিৱৰ্তে গীৰ গাই হৈছে অতি শান্ত প্ৰকৃতিৰ এক প্ৰকাৰৰ গাই গৰু, যাক পালন কৰিবলৈও সহজ আৰু তাৰ পৰা দুগ্ধ উৎপাদনো খুব বেছিকৈ হয়। তৃতীয় কথাটো হৈছে, গীৰ গাই গৰম সহ্য কৰিব পৰা গুণটো। গীৰ গায়ে খুব বেছি গৰম জেগাতো থাকিব পাৰে আৰু তাৰ বিপৰীতক্ৰমে গীৰ গায়ে ঠাণ্ডা জেগাতো যথেষ্ট পৰিমাণে ঠাণ্ডা সহ্য কৰিব পাৰে, যাৰ কাৰণে গীৰ গাইৰ বেমাৰ আজাৰ খুবেই কম হয় আৰু ডাক্তৰৰ প্ৰয়োজন অন্য গৰুৰ তুলনাত গীৰ গাইৰ ক্ষেত্ৰত অলপমান কমকৈ হোৱা দেখা পোৱা যায়। একেদৰেই গীৰ গাইৰ গাখীৰত বিটা কেজিন A2 বিটা কেজিন পোৱা যায়, যিটো খুব সহজেই গাখীৰটো হজম কৰিবলৈ সহজ হয়। তাৰ পৰিৱৰ্তে বাকীবোৰ গৰুত A1 বিটা কেজিন পোৱা যায়, যিটো ডাইজেশ্যনৰ বাবে বৰ সহজ কথা নহয়। একেদৰেই গীৰ গাইৰ জীৱন বহুত দীঘলীয়া, অৰ্থাৎ ইহঁত বহুদিন ধৰি জীয়াই থাকে আৰু গোটেই জীৱনকালত ইহঁতে 10ৰ পৰা 12টামান পোৱালি দিয়ে, যাৰ কাৰণে গৰুৰ বংশবৃদ্ধিৰ যিটো হাৰ গীৰ গাইৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে বেছি হোৱা দেখা যায়। এইবিলাক কাৰণতেই গীৰ গাই ভাৰতৰ বিভিন্ন অঞ্চলত লৈ মানুহে আনে আৰু অসমলৈকো সেই উদ্দেশ্যেই গীৰ গাই অনা হৈছিল। এটা কথা ঠিক যে গীৰ গাই সঁচাকৈয়ে উন্নত প্ৰজাতিৰ এক গাই, সিহঁতে যথেষ্ট পৰিমাণে গাখীৰ দিয়ে আৰু দুগ্ধ উৎপাদকসকলৰ যি উপাৰ্জন গীৰ গাইৰ পৰা বহাৰ যথেষ্ট পৰিমাণে সম্ভাৱনা আছে। আমাৰ অসমৰ ৰাইজেও গীৰ গাই আনি পোহাৰ কথা চিন্তা কৰিব পাৰে। যিসকল দুগ্ধ পালকে নিয়মীয়াভাৱে গাখীৰৰ উৎপাদন কৰি আহিছে বা গাখীৰৰ জৰিয়তে যিবিলাক ডেইৰী প্ৰডাক্ট তেওঁলোকে বনায়, সেইবিলাক প্ৰডাক্ট বনোৱা লোকসকলে গীৰ গাই পোহাৰ কথা চিন্তা কৰিব পাৰে। Thank you very much. Please stay connected, keep watching my videos and don't forget to follow, share and comment.